মগুৰ দাইল হয় ধুনীয়াকৈ ধুই মেলি চৰিয়া এটাতে এনেদৰে ৰাখিছিলোঁ ফুটা থকা চৰিয়া এটাত ধুনীয়াকৈ পানীখিনি শুকাই গ'ল মই আজি এইটো মগুৰ দাইলৰ বইল ৰেচিপি এটা লৈ আহিলোঁ আৰু তাৰ বাবে সবজি অলপ প্ৰথমে কাটি ললোঁ বিন ললোঁ মটৰ আলু আৰু গাজৰ আজিকালি যে আমাৰ বেমাৰ হ'লে যিকোনো বেমাৰতে ডক্টৰে কি কয় মানে ধৰা এয়া ফেটি লিভাৰ বা সুগাৰ এনেকুৱা ধৰণৰ বেমাৰবিলাকত কয় যে বইল খাব খোজ কাঢ়িব কিন্তু আমি সাধাৰণতে বইল খাই খুব বেয়া পাওঁ নহয়নে ভাবিলোঁ বইল ৰেচিপি এটাই লৈ আহোঁ আপোনালোকৰ বাবে কাৰণ সপ্তাহত দুদিন বা দুসাঁজ তিনি সাঁজ হ'লেও আমি বইল খাব পাৰিলেতো বহুতেই ভাল আৰু এইখিনি সময়তে গেছটো জ্বলাই পেলাই বিলাহী পুৰিব ল'লোঁ বিলাহী দুটা আৰু শুকান জলকীয়া এনেদৰে পুৰি ল'ম এতিয়া বইল খাই কিন্তু খুব ভাল লাগে নহয়নে কিন্তু বইল খাবলৈ অকণমান যত্ন কৰি থাকিব লাগে যে সেয়েহে মই কিন্তু খাই ভাল পাওঁ আৰু খাওঁ নোখোৱা নহয় মাজে মাজে বইল খাই থাকোঁ এয়া বিলাহীকেইটা ভালকৈ পুৰিব লাগিব দেই এয়া মোৰ ধুনীয়াকৈ পুৰি হৈ গ'ল এতিয়া গৰম হৈ আছে বহুত এনেদৰে মই প্লেটখনতে ৰাখিলোঁ ইফালে কেৰাহী এখন গৰম হ'বলৈ দি একেবাৰে শুকান কেৰাহী তাতে মগু দালিখিনি ডাইৰেক্ট ঢালি দি এতিয়া আমি ভাজি থাকিব লাগিব 5 মিনিটমান একেৰাহে লৰাই ভাজি থাকিব লাগিব যেতিয়া অলপ অলপকৈ ফুটিব আৰু তেনেকুৱাতে আমি পানীটো দিব লাগিব ফুটালৈকে আমি ভাজি থাকিব লাগিব আৰু তেতিয়াহে খাই ভাল লাগে বইল দালিটো এয়া মই গৰম পানী ব্যৱহাৰ কৰিছোঁ আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে গৰম পানী দি দিলোঁ ধুনীয়াকৈ জোখমতে মানে অলপ অলপকৈ পানী দিম আৰু বেছি পানী দৰকাৰো হ'ব পাৰে বাৰু এতিয়া মই নিমখ দিছোঁ নিমখটো আগতীয়াকৈ দিব এইটো কাৰণে লাগে যে দালিখিনি তেতিয়া ধুনীয়াকৈ সিজি যায় হয়নে এতিয়া মই সবজিখিনি থৈছিলোঁ যে সবজিখিনি ঢালি দিছোঁ আলুটো সোনকালে সিজে আলুটো পিছতো দিব পাৰি মই একেলগে দি দিলোঁ ধুনীয়াকৈ এতিয়া আপোনালোকক দেখুৱালোঁ এইখিনি এতিয়া উতলিবলৈ থ'ম ৰাখি দিছোঁ ইফালে আৰু এই বিলাহীখিনিৰ বাকলিটো গুচাই ল'লোঁ আৰু যিটো মোৰ আদা নহৰু থেতেলিয়াই লওঁ খুন্দনা আছে খুন্দনাটোতে মই এতিয়া বিলাহীকেইটা ধুনীয়াকৈ মাৰি ল'ম অৱশ্যে কাটি দিলেও হৈ যায় বিলাহীটো পুৰি লোৱা কাৰণ এটা আছে যে বিলাহী কেঁচাইও দিব পাৰি দেই কিন্তু কেঁচাই দিলে বইল দালি হয় যিহেতু বিলাহী কেঁচা গোন্ধটো আহিলে চবেই ভাল নাপায় আৰু এনেকৈ পুৰি পেলাই দিলে বিলাহীটো খুব ধুনীয়া চেণ্ট এটা আহে আৰু এই বিলাহীটো দিলে মানে আমি যিহেতু হালধি ব্যৱহাৰ নকৰোঁৱেই অকণমান দাইলখিনি দেখিবলৈ হালধীয়াও হৈ যায় সেইকাৰণে এনেদৰে পুৰি পেলাই দিব লাগে খাবলৈ এটা বেলেগ ধৰণৰ টেষ্ট আহে এই দালি প্ৰায় সিজিছেই আৰু এয়া হাতাখন মাৰি চাইছোঁ আমি যদি এনেদৰে বইল দালি অৱশ্যে কুকাৰতে দি আমি খাব পাৰোঁ কিন্তু ইমান ভাল নালাগে ইফালে এয়া হৈ গ'ল লাইপাত ঘৰৰে লাইপাত কেইখিলামান আনিলোঁ আমি এতিয়া দাইলতে দি দিম ধুনীয়াকৈ এনেকৈ দীঘলকৈও দিব পাৰি মই যেনিবা হাতেৰে দুভাগকৈ ছিঙি পেলাই লাইপাতকেইটা দি দিছোঁ খাই বহুত ভাল লাগে লাইপাত দিলে এনেদৰে বইল দালি বনাই খাবচোন দেই খাব তেতিয়া গম পাব আৰু মোক জনাবচোন খাই ভাল পালেনে নাই বইল সাধাৰণতে মানুহে বইল দালি বুলি ক'লে মুখখন কুচাই দিয়ে হয়নে এইখন বইল দালি খাই কিন্তু বহুত বেছি ভাল লাগে আৰু এতিয়া দি দিলোঁ সেই বিলাহীটো দিয়াৰ লগে লগে দাইলৰ ৰংটো বেলেগ হৈ গৈছে অকণমান হালধীয়া নিচিনা হৈ গৈছেনে এয়া ফাইনেলি ৰেডি হৈ গৈছে আৰু এতিয়া মই দি দিম পুৰি থোৱা শুকান জলকীয়া কেইটা এয়া ধুনীয়াকৈ ভাঙি পেলাই দি দিলোঁ চেণ্ট এটাও আহে অকণমান জ্বলাও লাগে ভাল লাগে প্ৰায় হৈ গ'ল মোৰ দাইল এতিয়া আমি দিব লাগিব ধনিয়া পাত মই সাধাৰণ মানে জেনেৰেল ধনিয়াটো নাছিলে মান ধনিয়া দিছোঁ মান ধনিয়া দিলে বেছি ভাল লাগে চেণ্টটো বহুত ধুনীয়াকৈ ওলায় ফাইনেলি মোৰ বইল দাইল ৰেডি হৈ গ'ল এইখন দাইল খাই পেলাই কোনে ভাল পালে মোক নিশ্চয় কমেণ্ট কৰিব মই কিন্তু খাই বহুতেই ভাল লাগে সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজিলৈ আহোঁ বাই